গাড়ীখন এনেকে চোতালৰ মাজত ৰাখি দিছো সো মই গাড়ীখন মানে আৰম্ভ কৰিলো নমস্কাৰ সকলোকে তো মানে আজি বৰ্তমান মই চলাই আছো এতিয়া নেনো এটো চাব পাৰে নেনো তো এটা নেনৰ ষ্টেৰিং ধৰি চলাই আছো মই ষ্টেৰিং ধৰি চলাব পাৰো তামনে মই এটা নেনো চলাই আছো তামনে আৰু এই নেনোখন মানে মোৰ নহয় ভাইটিৰ হয় সো আজি যেহেতু ৰবিবাৰ ভাবছো অকমান নেনোখন চলাই চাও চলাবলৈ সুযোগ বেছি নাপাও ভাইটিয়ে যেহেতু ভাইটিৰ লগতে থাকে তো ভাবছো আজি অলপ নেনোটো চলাই চাও তো চাব পাৰে এইটো নেনো পিছফালে সো মানে অকমান আজি ভাবিছো মই মানে এই নেনোখন মানে অকমান সৰু এটা মডিফিকেশন কৰা আছে মানে সিম্পল মডিফিকেশন মানে ভাইটিয়ে কৰা আছে তো ভাবিছো আপোনালোকৰ লগতো মই শেয়াৰ কৰো সো ঘৰলৈ গৈলো আগে তো ঘৰলৈ গৈ কেনা মানে বস্তুটো আপোনালোকক দেখাই আছো কি এই নেনোটোত মানে মডিফাই কৰা আছে তো বলক ঘৰলৈকে যাইলো আগে ঘৰত আহি পালো ঘৰত আহি পাই কেনে গাড়ীখন এনেকে চোতালৰ মাজত ৰাখি দিছো সো মই গাড়ীখন মানে আৰম্ভ কৰি দিওঁ ৰিভিউটো আপোনালোকে চাই থাকিব কাৰণ যিহেতু নেনো গাড়ী ন বহুত কথা আছে টাটাৰ ইণ্ডিয়া মানুহ ইমোশ্যন আছে কম দামত গাড়ী জব্দ তো চাব মই ছাইড প্ৰফাইলৰ পৰা মানে দেখাইছো এইটো চাওক একদম ছাইড প্ৰফাইলৰ পৰা ইয়াতে সৰু এটা ষ্টিকাৰ লগাই থোৱা আছে 57 বুলি তো মানে এনে সৰু ৰেচিং কাৰ আৰু জমনি আৰু তাহত ইয়াতে আপোনাৰ এলয় তাতে এলয় লগাইছে ভাইটিয়ে এবাৰ চাওক এলয় ইফালেও এলয় মানে চাৰিটা চকাতে মানে এলয় আছে এলয় লগাইছে আফটাৰ মাৰ্কেট এলয় তো এলয়টো মানে ইফালে ব্লেক পেইণ্ট কৰা আছে তো গাড়ীখন মানে একদম ধুনীয়া লাগিছে আৰু ইয়াতে পাৰফৰ্মেন্স লিমিটেড এডিশ্যন বুলি ষ্টিকাৰ লগাই থোৱা আছে আৰু ইফালে দৰ্জা খোলাটো ইফালে সব এক্সট্ৰাকে লগাইছে আৰু ইটো এক্সট্ৰাকে লগাইছে এইটো কি কৈছিল বাৰু মই পাহৰিলো বাৰু গাড়ীৰ বিষয়ে ময়ো ইমান নাজানো কিন্তু যিখিনি জানো মানে কৈ আছো আৰু ইফালে আমাৰ ভোলে বাবা তো ইফালে আমাৰ ভোলে বাবাৰ ষ্টিকাৰ লগোৱা আছে তো জয় শিৱ বাবা কি জয় সো এইটো হ'ল নেনো তো ইফালেও ষ্টিকাৰ আছে আপোনালোকে চাব পাৰে এইটো 09 বুলি ষ্টিকাৰ লগাই থৈ দিয়া আছে তো বেসিক্যালি মানে গাড়ীখনটো দেখালো আৰু আছে দেখাব তাৰ মাজত এটা বস্তু দেখাই দিও এইটো চাবিটো ৰিমোট লগোৱা আছে তো ৰিমোট লগোৱা আছে তো লক আনলক নৰ্মেল আৰু তো গাড়ীখন বাৰু মেনুৱেলে হয় ইফালে আগতো ষ্টিকাৰ আছে চাওক জোন ইষ্ট ৱেষ্ট নৰ্থ সাউথ জোন আৰু ইফালে এইটো এনেকৈ ৰেপিং কৰা আছে লম্বাকৈ তো এইখিনিয়ে ইয়াতে বাৰু ফগ লাইট আছিল ফগ লাইট কেইটা কিন্তু খুলি থোৱা আছে কিন্তু এইবিলাক অলপ ফগ লাইটৰ কাৰণে কিবা কৰা আছিল তো এইবিলাক অলপ ফুটা হৈ আছে বাৰু একো নাই তো এইখিনিয়ে তো মানে সিম্পল মডিফিকেশ্যন আৰু একদম কম খৰচত মানে সিম্পল মডিফাই কৰিছে বেছি কৰিলেও মানে একদম গাড়ীখন বেয়া লাগিবতো সেইকাৰণে একদম কম কিবাতে একদম মানে কৰি থোৱা আছে মানে দেখোঁতে যাতে অলপ ভাল লাগে আৰু বেছি কৰিলে আৰু বেয়া লাগে তো মই এতিয়া গাড়ীৰ ভিতৰলৈ আকৌ এবাৰ যাওঁ তিতাবাৰ চলাই আহিছিলোঁ আকৌ এবাৰ যাওঁ তো মই প্ৰৱেশ কৰিলোঁ গাড়ীৰ ভিতৰত তো গাড়ীখন মেনুৱেল ফুলি মেনুৱেল তো আপোনাৰ ইয়াতে গিয়াৰ 4টা গিয়াৰ আছে ইয়াতে 1 2 3 4 আৰু ইফালে ৰিভাৰ্ছ তো এইফালে মিউজিক চিষ্টেমৰ ফেচিলিটি আছে এটা মিউজিক লগোৱা আছে চিষ্টেম আছে আৰু পিছফালে এইফালে সাউণ্ড বক্স দুটা লগাই থোৱা আছে তো এইফালে সিট কভাৰবিলাকো চেঞ্জ কৰা আছে এইফালে সব সিট কভাৰ চেঞ্জ কৰা আছে আৰু এইফালে আপোনাৰ তলত চাব পাৰে মেট সব মেট লগোৱা আছে ফ্লোৰ মেট লগোৱা আছে তো আৰু এই মিউজিক চিষ্টেমৰ ৰিমোটো আছে বাৰু ৰিমোটো আছে চলে এইটো তো এইখিনিয়ে আৰু বেসিক্যালি সৰু গাড়ী তো ভাল আৰু মানে ডে টু ডে ইউজৰ কাৰণে বেছি ভাল আৰু ট্ৰেফিক জামবিলাকত বহুত বেছি ভাল তো মানে ভাইটিৰ হয় তো মই আজি মানে অলপ ৰবিবাৰ বুলি এনে চলাইছিলোঁ তো ভাবিলোঁ মানে কি কৰোঁ ইয়াকে অলপ ভিডিঅ' বনাই দিওঁ আৰু এটা বস্তু দেখাই দিওঁ আপোনাৰ গাড়ী ৰান কিমান হৈছে আপোনালোকে চাব নেনো মানে বহুত ভাল গাড়ী হয় ডে টু ডে ইউজৰ কাৰণে ইউজ কৰিব পাৰে এইটো চাওক ইয়াতে দেখা নাপাব চাগে ইয়াতে পোহৰ আহি আছে এইটো 40 বাৰু এইটো বাৰু বাদ দিয়ক এইটো পোহৰৰ কাৰণে হৈ আছে মানে গাড়ীখন ঠাইতে এনেকুৱা ৰাখা আছে যে সেইকাৰণে পোহৰ পৰি আছে তো এইফালে অকণমান দেখিব পাৰিব বাৰু গাড়ীখন 42,000 চলিছে 43,000 চলিছে তো ঠিক থাকে আৰু এটা বস্তু এইফালে এই লাইটবিলাক আছে চব এইটো চাবিটো অন কৰাৰ লগে লগে সেইবিলাক LED লাইটবিলাক জ্বলি যায় LED লাইট লগোৱা আছে ইফালে LED লাইট লগোৱা আছে তো মই চাবিটো যদি অফ কৰি দিওঁ LED লাইটটো অফ হৈ যাব এইটো অফ হৈ গ'ল আৰু অন কৰি দিওঁ LED লাইটটো অন হৈ গ'ল সেইটোৱে আৰু বেছিকৈ
বৰ্তমান প্লেচটো এনেকৈ লাগি আছে চাওক সৌটো হ'ল আমাৰ ঘৰ বাকী এইকেইটা হ'ল ভাড়া ঘৰ এই গাড়ীখন এই মাজৰ চোতালত থোৱা আছে এইখন হ'ল ঘৰৰ গাড়ী তো এখন ভাইটিৰ তো ইফালে আৰু এইবিলাক আছে তো অলপ ৰাখিব কষ্ট হয় বাৰু মানে ঠেক হৈ যায় একো নাই বাৰু তো ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ সকলোকে তো এইখিনিয়ে নেনৰ বিষয়ে ক'ব লগা আছিল তাৰমানে অলপ মডিফাই কৰা আছিল তো ভাবিলোঁ মই শ্বেয়াৰ কৰি দিলোঁ আৰু আপোনালোকৰ লগত তো বাই বাই